Hey guys, good morning. Welcome to my channel Nafisha Blog and Kitchen. আপোনালোকক স্বাগতম কৰিলো তো আজি মই বনাবলৈ আহিছো একদম ইজি আৰু হেলদি একদম ব্ৰেকফাষ্ট আপুনি এইদৰে হেলদি ৰেচিপি বনাব পাৰিব ওটছ আৰু এগ দি এটা ৰেচিপি বনাইছো সো প্ৰথমতে মই দুটা কণী লৈ লৈছো ইয়াত কণী দুটা লৈ লৈছো আৰু ইয়াত এতিয়া মই এড কৰিম আপোনালোকৰ অনুযায়ী লৈ ল'ব পাৰে ইয়াত আপোনালোকে মছলা নিদিব পাৰে এক নিমখ দিও বনাব পাৰে সবৰে টেষ্টৰ অনুযায়ী বনাব পাৰে একদম হেলদি কবলৈ হলে ইয়াত অকল নিমখ দিও আপুনি বনাব পাৰিব তো মই ইয়াত দুটা কণী লৈ লৈছো আৰু লৈ ইয়াত এতিয়া আপোনালোকে অপচনেল হেৰি আপুনি বেকিং সোডা ললেও হ'ব ইয়াত মই অকমান সামান্য এক চুটকিমান জিৰাৰ গুৰি এক কিমান হালদিৰ গুৰি আৰু জলকীয়া গুৰিটো এক চুটকিতকে কম দিছো অলপ নাম মাত্ৰ আৰু ইয়াত মই অলপমান জালুক এড কৰি দিছো জালুকৰ গুৰি এড কৰি দিছো আৰু নিমখ অলপ দি দিছো তো এইখিনি দি ইয়াত আপুনি বেকিং পাউডাৰ দিব পাৰে বেকিং পাউডাৰ দিলেও আৰু অলপ বেছিকে ফুলিব তো মই বেকিং পাউডাৰ দিয়া নাই মই এনেকৈ হেলদি বনাব বিচাৰিছো তো ইয়াত এতিয়া অলপমান জালুকৰ গুৰি দি দিছো জালুকটো খালে একো ক্ষতি নহয় আপোনালোকে জলকীয়াৰ গুৰিৰ হলনি জালুকটো দি বনাব পাৰে এইখিনি এতিয়া অলপ ফেটি লৈছো তো এইখিনি 2 মিনিট লাগিব মাত্ৰ 2 মিনিটত আপুনি এইদৰে মানে সন্ধিয়াও খাব পাৰে ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণেও খাব পাৰে তো এতিয়া ইয়াত মই দি দিম ওটছ তো ওটছ দি এখিনি ভালদৰে মিক্স কৰি লৈ আছো আৰু ইয়াত আপোনালোকে পিয়াজ কেঁচা জলকীয়া ধনিয়াও দিব পাৰে তো মই পিয়াজ দিয়া নাই ইয়াত মই সিম্পল কে বনাইছো পিয়াজ আৰু কেঁচা জলকীয়া এড কৰিব পাৰে তো মই দিয়া নাই এখিনি মই অতি সোনকালে আপোনাৰ হাতত যদি টাইম কম আছে এদৰে বনাব পাৰে কোনোবা পিয়াজ ভাল পাই দিব পাৰে মই পিয়াজ দিয়া নাই এদৰে সিম্পলত বনাইছো এতিয়া এইখিনি ভালদৰে মিক্স কৰি থৈ দিছো আৰু আপুনি লগে লগে বনাব পাৰে আৰু এইখিনি কম আধা ঘণ্টাৰ কাৰণে থৈও দিব পাৰে তো মই লগে লগেই বনাইছো তো এইখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব ইন 10 মিনিটৰ কাৰণে ঢাকি দিছো এতিয়া চাব পাৰিছে তাৱা পুৰা গৰম হৈ গৈছে ইয়াত মই ঘি দি দিছো আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে তো ইয়াত মই 1 চামুচ মান 1.5 চামুচ মান ৰিফাইন অইল দি দিছো তেলো বেছি দিয়া নাই অলপমান সামান্য অলপ দি দিছো ৰিফাইনো দিব পাৰে মই ঘি দিছো ঘি দিলে মানে ফ্লেভাৰটো ধুনিয়া আহে ধুনিয়া এটা ফ্লেভাৰ আহে তো এতিয়া পুৰা তাৱা পুৰা গৰম ধোৱা ওলাই আছে তো এতিয়া মই এইখিনি দি দিম ওটছখিনি তো মই ওটছৰ পৰিমাণটো অলপ বেছিকৈ লৈছো সেই কাৰণে মই তেনেকৈ ধোসাৰ নিচিনা বনোৱা নাই এইদৰে মই বনাইছো ধোসাই ক'ব পাৰি এইদৰে মই হেচি দি পেলাই এইদৰে বনাই আছো এটা ৰুটিৰ শেপত তো আপোনাৰ যদি মোৰ চেনেলটোত কোনোবা নতুন আহিছে তো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু লগত যোনটো বেল আইকন আছে সেইটো ক্লিক কৰি দিব যাতে নতুন ভিডিও অতি সোনকালে আপোনাৰ কাহলৈ আহি যায় তো এতিয়া এইখিনি মই ভালকে মানে ফেলাই দি আছো মানে ভালকে ধুনিয়াকে এইখিনি মানে হেৰি কৰি দি আছো পাতলকে আৰু আপোনালোকে কমেন্টত জনাব ক'ৰ পৰা ভিডিওটো চাই আছে তো মোৰ বহুত ভাল লাগিব আৰু মই মোটিভেট হ'ম আৰু আপোনালোকে ক'ৰ পৰা চাই আছে প্লিজ কমেন্টত জনাব দেই তো এতিয়া এইখিনি মই অলপ টাইম 5-10 মিনিটৰ কাৰণে ঢাকি দিম আৰু লো ফ্লেমত দি থম নহলে লাগি পৰি যাব পাৰে
তো একদম গেছটো লো ফ্লেমত দি পেলাই মই এইখিনি 5 মিনিট 10 মিনিটৰ কাৰণে ঢাকি দিম 5 মিনিটৰ কাৰণে যথেষ্ট তো চাব পাৰিছে এইখিনি প্ৰায় হৈ গ'ল তলেদি তো ধুনীয়াকৈ অলপ ফুলিছেও আৰু আপুনি যদি বেকিং পাউডাৰ দিলে হয় আৰু অলপ ফুলিলে হয় তো মই বেকিং পাউডাৰ এড কৰা নাই নৰ্মেলি বনাইছোঁ এইদৰে নৰ্মেলি আপোনালোকক দেখাবলৈ বনাইছোঁ অতি কম সময়ত আপুনি এইদৰে মানে খাব পাৰে সন্ধিয়াও খাব পাৰে ৰাতিপুৱা ব্ৰেকফাষ্টত খাব পাৰে তো এতিয়া মই লুটিয়াই দিছোঁ তো চাব পাৰিছে মোৰ ধোসা ক'ব গ'লে অমলেট ধোসা হৈ গ'ল ওটছ অমলেট তো ভিডিঅ'টো কেনেকৈ লাগিছে আপুনি এইদৰে গৰম চাহৰ লগতো খাব পাৰে চচৰ লগতো খাব পাৰে তো ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিলোঁ তো আজিলৈ ইয়াতে থাকিল ধন্যবাদ